থাইলেণ্ডৰ কোম্পানীৰ হাতলৈ যাব অসমৰ গাহৰিৰ বজাৰ। ৰাজ্যৰ থলুৱা গাহৰি পালকৰ মাজত হাহাকাৰ। থাইলেণ্ডৰ কোম্পানীক বিনিয়োগৰ বাবে আমন্ত্ৰণ ৰাজ্য চৰকাৰৰ। এডভান্টেজ আছামৰ গয়নালৈ অসমৰ গাহৰিৰ বজাৰ থাইলেণ্ডৰ বেংককৰ কোম্পানীক গটোৱাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে। থাইলেণ্ডৰ চাৰুৱেন পকফান চমুকৈ CPF গ্ৰুপৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে মন্ত্ৰী কৃষ্ণেন্দু পালে। ইয়াৰ পাছতে এতিয়া ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে ৰাজ্যৰ থলুৱা গাহৰি পালকসকল। গোলাঘাটত শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰক সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনালে গাহৰি পালক সন্থাই। আমাৰ ব্ৰইলাৰ ফাৰ্মিংটো আগতে ইণ্টিগ্ৰেটেড ছিষ্টেমত গ'ল, তেতিয়া আমাৰ পালকসকল যিসকল আগৰ পৰা কৰি আছিলে তেখেতসকলৰ এতিয়া অৱস্থা অতি শোচনীয় হৈ পৰিলে। কোনো এজন স্থানীয় শিক্ষিত পালকে ব্ৰইলাৰ ফাৰ্মিং কৰিব নোৱাৰা হ'ল, কোম্পানীৰ হাতত গুচি গ'ল, তেওঁলোকৰ দৰবিলাক কোম্পানীয়ে নিৰ্ধাৰণ কৰে। তেনেদৰে গাহৰি পালনটো তেনেকুৱা ধৰণৰ হাতলৈ গুচি যাব, কোম্পানীৰ হাতলৈ গুচি যায়। তেতিয়াহ'লে আমি এটা গাহৰি আমি যি শিক্ষিত নিবনুৱাসকলে আজি চাকৰি বাকৰি বা অন্যান্য দিশৰ পৰা আঁতৰি অকল গাহৰি পালন সেৱাৰ লগত জড়িত হ'ব খুজিছে, আৰু লগতে আমি সদৌ অসম গাহৰি পালক সন্থাই ইয়াক এটা উদ্যোগ ৰূপে গঢ়িবলৈ আমি চেষ্টা কৰি আছোঁ। কিন্তু তেখেতসকলে যদি এইদৰে কোম্পানীক দি দিয়ে তেতিয়াহ'লে আমি এইটো বিষয়ত সফল হ'ব নোৱাৰিম। গতিকে আমি প্ৰতিবাদ কৰিছোঁ তেখেতসকলৰ এই কাৰ্যসূচীটো যিটো তেওঁলোকে আলোচনালৈ যাব খুজিছে এইটো যাতে তেওঁলোকে বন্ধ কৰক, তাৰ কাৰণে আমি দাবী জনাইছোঁ। গাহৰি পালনৰ লগত জড়িত হৈ আছে ৰাজ্যৰ 10 লাখ নিবনুৱা যুৱক। 10 লাখ গাহৰি পালকক ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হ'ব নেকি ৰাজ্য চৰকাৰ? উত্থাপিত হৈছে এই প্ৰশ্নৰ। ৰাজ্যত বছৰি প্ৰায় 10,000 কোটি টকাৰ গাহৰিৰ ব্যৱসায় হয় বুলি উল্লেখ কৰিলে গাহৰি পালক সন্থাই। আজি 2008 চনৰ আগলৈকে এই বস্তুটো মুকলিমূৰীয়াকৈ পুহিছিলে, যিটো সংঘবদ্ধভাৱে নাছিল। 2008 চনৰ পিছৰ পৰা ইয়াক সংঘবদ্ধভাৱে কৰিবলৈ ল'লে, ফাৰ্মিংটো কৰিব ল'লে, মুকলিমূৰীয়াকৈ পুহিবলৈ বাদ দিলে। আৰু নিবনুৱাসকলেও অতি বায়'ছিকিউৰিটি মেইনটেইন কৰি ধুনীয়াকৈ এটা ফাৰ্মিং পৰ্যায়ত কৰিবলৈ আৰম্ভ কৰিলে। বিশেষকৈ যেতিয়া আমাৰ লকডাউন হ'ল, লকডাউনৰ পিছত বহু নিবনুৱা যুৱক বহিৰাজ্যৰ পৰা ঘূৰি আহি আমাৰ গাহৰি পালনৰ লগত জড়িত হৈ পৰিল। লগতে নিজে স্বাৱলম্বী হোৱাৰ লগতেও তেওঁৰ লগতো 2-4টা পৰিয়াল স্বাৱলম্বী হোৱাত তেখেতলোকে যথেষ্ট সহায় আগবঢ়াইছে। আমাৰ ৰাজ্যখনত আমি এটা হিচাপ উলিয়াইছিলোঁ, প্ৰায় 10,000 কোটি টকাৰ ব্যৱসায় এক বছৰত হয়। ইয়াৰে সিংহভাগ আমি অসমে প্ৰডাকশ্যন কৰোঁ, লগতে আমি চুবুৰীয়া ৰাজ্যকো আমি খুৱাবলৈ আমি সমৰ্থ হৈছোঁ। ইয়াৰ উপৰি অলপ বহিৰাজ্যৰ গাহৰি আহি পেলাই আমাৰ চুবুৰীয়া ৰাজ্যসকলে আহে অসমলৈ, এইবিলাক অসমত নমোৱাটো এটা সম্পূৰ্ণ নিষিদ্ধ কৰি থোৱা আছে আমাৰ কোৰ্টৰ দ্বাৰা। কিন্তু এইটো আমি ক'ব পাৰোঁ যে অসমৰ পালকসকলে আমাক যদি গভৰ্ণমেণ্টে কোনো ধৰণৰ সহায় কৰিলেহেঁতেন, কোনো ধৰণৰ সহায় কৰা নাই আমাক, আৰ্থিকভাৱে হওক বা আমাৰ মেডিচিনৰ ফালৰ পৰা যদি কৰিলেহেঁতেন তেতিয়াহ'লে আমি আৰু অধিক ভাল ধৰণে আগবাঢ়ি যাবলৈ আমি সমৰ্থ হ'লোহেঁতেন। বিদেশী কোম্পানীক গাহৰিৰ বজাৰত বিনিয়োগৰ বাবে আমন্ত্ৰণ জনোৱাক লৈ সৰব ৰাইজৰ দল। শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক সমালোচনা ৰাইজৰ দলৰ। থলুৱা গাহৰি পালকক উৎসাহিত কৰাৰ বিপৰীতে বিদেশী কোম্পানীক ৰঙা দলিচা পাৰি দিছে চৰকাৰে। এই এডভান্টেজ আছামৰ নামত তেওঁলোকে এনেকুৱা এটা নাভূত নাচত কাণ্ড কৰিব বুলি আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ। এই বৃহৎ একেবাৰে সম্ভাৱনা থকা এখন বজাৰ তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে। এই কোম্পানীটো যেনিবা কোম্পানী এটা আহিলেই বাহিৰৰ পৰা, এই কোম্পানীটোৱে ইয়াত আমাৰ পালকসকল, গাহৰি পালকসকলক বা কুকুৰা পালকসকলক তেওঁলোকে সা সুবিধা প্ৰদান কৰিব, তেওঁলোকে পোৱালি দিব, তেওঁলোকে ঔষধ দিব, তেওঁলোকে দানা দিব। তেনেস্থলত কেনেকৈ তেওঁলোকে আমাৰ লোকচান হ'ব বা পশুপালকসকলৰ ক্ষতি হ'ব বুলি ভাবিব পাৰে। যিটো এই চক্ৰান্ত বুলি আমি ক'ব লাগিব, এনেকুৱা এটা চক্ৰান্ত এই চৰকাৰখনৰ, এইটো কোনো মূল্যৰ বিনিময়তে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। যি সময়ত আমি জাতীয় অৰ্থনীতি গঢ়াৰ কথা কৈছোঁ, জাতিটোক শক্তিশালী কৰাৰ কথা কৈছোঁ, সেই সময়ত জাতিটোক ধ্বংস কৰা এনেকুৱা পদক্ষেপ আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। এতিয়া গাহৰি পালকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবনে ৰাজ্য চৰকাৰে? নে থলুৱা গাহৰি পালকৰ মেৰুদণ্ড ভাঙিহে এৰিব ৰাজ্য চৰকাৰে?
যদিহে এয়াই হয় তেন্তে এডভান্টেজ আসাম ৰাজ্যৰ থলুৱা গাহৰি পালকৰ বাবে হ'ব অভিশাপস্বৰূপ। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।